ঠাণ্ডা দিনটো কেইদিনমান বাইদেউহঁতৰ ঘৰতে থাকি আহোঁগৈ। সিহঁতৰ ঘৰত খোৱা বোৱাটো বৰ ভাল। ঠাণ্ডা দিনত যি টি বস্তু খাবলৈও মন নাযায়। মোৰ বনাবলৈও ঘৰত এলাহ লাগে। ঠাণ্ডা বস্তুও খাব মন নাযায়। সিহঁতৰ ঘৰত গৰম গৰম খাব পাৰিম। আগতে গ'লে দুই এখন কাম বাইদেউ কৰি দিব লাগে। এতিয়া বোৱাৰীজনী আহিল যেতিয়া আৰু চিন্তা নাই, বহি বহি খাব পাৰিম। মেনকা, বৰ ধুনীয়াকৈ সাজি কাচি আছা, ক'ৰবালৈ যোৱা হ'বলা? সাবিত্ৰী, এই বাইদেউহঁতৰ ঘৰৰ পৰা আহোঁগৈ। কিমান আৰু ঘৰত গৰু ছাগলীবোৰ টানি বোৱাৰীৰ লগত কাজিয়া কৰি থাকিম আৰু। তাকে ভাবিছোঁ বাইদেউহঁতৰ ঘৰতে দুদিনমান থাকি আহোঁগৈ। সিহঁতৰ ল'ৰাটোৱে বিয়া পাতিলে নহয়, বিয়াতো যোৱা নহ'ল। বিয়াত জানো মই পৰি পেলাই কঁকালটো ভাগি থকা নাছিল। বিয়ালৈ যাব নাপালোঁ। তাকে বোলো বোৱাৰীজনীও এবাৰ চাই আহোঁগৈ। তাকে নকইনাজনীও চাই আহোঁগৈ। নকইনাও চোৱা হ'ল, দুদিনমান ফুৰাও হ'ল। নে কি কোৱা? ভাল ভাল, তোমাৰ বায়ে আছে যেতিয়া ফুৰিব যাব পাৰিবা। আমাৰ আৰু কোনো কিছু নাই, ঘৰতে গৰু ছাগলী টানিয়ে থাকিব লাগিব আৰু। তেনেহ'লে তুমি যোৱা, মই তোমাক ৰখাই নাথাকোঁ। সাবিত্ৰী, আমাৰ ঘৰৰ ফালে অকণমান মন কাণ কৰি থাকিবা দেই। বোৱাৰীজনীয়ে আকৌ এইফালে মূৰ ঘূৰাই নাচায়েই নহয়। হ'ব হ'ব, চাম। ব'লা, ময়ো তোমাৰ লগতে ওলাই যাওঁ। মা, ৰ'দটো ভালকৈ ওলোৱা নাই। ভাত পানী খালে যেতিয়া বিচনাতে কাপোৰ চাপোৰ জাপি অলপ শুই থাকোঁগৈ যাওক। তাকেহে, এইকেইদিন দুপৰীয়া শুব ল'লেই কোনোবা নহয় কোনোবা এটা আহি ওলাইহি। বৰ অশান্তি লগা হৈছে জানানে? তুমি বাচনকেইখন সোনকালে ধুই তুমি অকণমান আৰাম কৰি থাকাগৈ যোৱা। হ'ব মা, মই পাকঘৰটো চাফা কৰি ময়ো অকণমান আৰাম কৰিমগৈ। ঠাণ্ডাত ভৰি হাতকেইটা একেবাৰে কিবা লাগি গৈছেগৈ। হ'ব দিয়া তেনেহ'লে, মই অকণমান আৰাম কৰিয়ে লওঁগৈ। আয়ো, বহু দিনৰ মূৰত আহিছোঁ। ঘৰখন ভালকৈ চিনিয়েই পোৱা নাই। একেবাৰে গোটেইখন নদন বদন কৰিলে। কিয় নকৰিব, ল'ৰাই চাকৰি কৰে আৰু সিহঁতৰে কপাল। আমাৰবোৰ আৰু খাবলৈহে জন্ম হৈছে, মাক বাপেকৰ লগত কাজিয়া লাগিবলৈ। তাৰ বাহিৰে আৰু কি আছেনো? আহিছোঁ যেতিয়া দুদিনমান থাকিয়ে যাম আৰু। ভাতকেইটা খাই দিলেই বৰ ভাগৰ লগা হৈছে। অকণমান আৰাম কৰিলেহে ভাল লাগে। আজি কোনো নাহিলেই হয় আৰু। সেয়া আহিলেই নহয় কোনোবা এটা। আয়ো, ইহঁতৰ মানুহবোৰ বা ক'ত থাকে? ইমানকৈ বেলটো টিপি আছোঁ, কোনো এটা ওলাই অহা নাই। অলকা বাইদেউ, অলকা বাইদেউ। ধনী মানুহৰ ঘৰত আহিবলৈ এইটোৱে অসুবিধা। দৰ্জা চৰ্জা মাৰি সোমাই থাকে। আমাৰ দৰে দুখীয়া মানুহ হোৱা হ'লে গম গমকৈ ভিতৰলৈ সোমাই যাব পাৰিলোঁ হয়। মেনকা, তই? বাইদেউ, অথনিৰ পৰা কলিং বেলটো টিপি আছোঁ, তাহাঁতে কোনো এটা ওলাই অহা নাই। চিঞৰিও আছোঁ ইমানকৈ, একে দৰ্জা ঘৰ মাৰি ভিতৰতে সোমাই আছ। তই আহিছ, খবৰ এটা দি আহিব নোৱাৰিলি? হেৰ বাইদেউ, তয়ো যে কথাবোৰ কৈ থাক। নিজৰ ঘৰলৈ আহিলে জানো খবৰ দি আহিব লাগে? বিয়াতো আহিব নোৱাৰিলোঁ, গতিকে বোলো বিহু বুলি এপাক ঘূৰি আহোঁগৈ। ক'লৈকো যোৱাও হোৱা নাই। এইটো চান্সতে বোলো নকইনাজনী এবাৰ চাই আহোঁ। এতিয়া আৰু তাই নকইনা হৈ থকা নাই। সিহঁতৰ বিয়া হোৱা 2 মাহেই হ'ল। এতিয়া তই এনেকৈ মোক বাহিৰতে থিয় কৰাই কথা পাতি থাকিবি নে ভিতৰলৈও মাতিবি? আহা, ভিতৰলৈকে আহ। মই কিন্তু এইবাৰ 2 দিনমান থকাকৈ আহিছোঁ দেই। হ'ব দে, থাকিবি আহ। বাইদেউ, তোৰ ঘৰখন একেবাৰে নদন বদন কৰি তুলিলি দে। বৰ ভাল লাগিছে বুজিছ। এই সন্মুখৰ ৰুমত থকা চোফাৰযোৰ যে বৰ চকুত লাগিছে। সেইযোৰ বোৱাৰীয়ে যতকত আনিছে। মইহে বিয়াখনলৈ আহিব নাপালোঁ। এই গৰুজনী টনা মেলা কৰি থাকোঁতে পৰি থাকিলোঁ নহয়। সেই বিয়াকেইদিন যে একে বিচনাৰ পৰা উঠিব নোৱাৰা হ'লোঁ, কঁকালখন ভাগি পেলা। বিয়ালৈ আহিবলৈ খুব মন আছিল বুজিছ। হয় দে, কি কৰিবি আৰু। বাৰু তহঁতৰ ঘৰত চবৰে ভাল নহয়? নুসুধিবি আৰু সেইবোৰ ভাল বেয়া। জানই দেখোন বোৱাৰীহঁতৰ ভাত খোৱা। 2 দিনমান শান্তিৰে থাকোঁ বুলি তোৰ ঘৰলৈ আহিছোঁ। হেৰি নহয়, তোৰ বোৱাৰীজনী কেনেকুৱা? ঘৰৰ কাম বন কৰিব জানে নে নাজানে? বোৱাৰীজনী ভালেই বাৰু, কিন্তু ইমান কাম বন নাজানে। শিকাই আছোঁ কাম বন, পাৰিছেগৈ। পাৰিব, তাই বেয়া নহয়, ভাল। 2 দিনতে ভাল বুলি নকবি। ভাল ভাল বুলি কৈ মূৰত তুলি নলবি। আমাৰবোৰক দেখিছ নহয়, ভাল ভাল বুলি কৈ মূৰত তুলি লওঁতে এতিয়া ননমাই হ'ল। হেৰি নহয়, বোৱাৰীক বেছি লাই নিদিবি। বেছি লাই পালে তাইও সেই সেনেকৈ মূৰত বহি ল'ব, তাৰপিছত ননমাই হ'ব। আজিকালি দিন সলনি হ'ল বুজিছ। আমাৰ দিন নাই নহয়। এতিয়া যুগ অনুসৰি অলপতো চেঞ্জ হ'বই। আমাৰ দিনৰ কথাবোৰৰ লগত এতিয়া সিহঁতৰ কথাবোৰ মিলালে জানো হ'ব? এইবোৰ ধৰি থাকিলে আৰু ঘৰ নচলিব। সেইটো অৱশ্যে হয়। পিছে তোৰ বোৱাৰীজনী আজিকালি কেনেকুৱা? তয়ো আৰু ভাল, সেইজনী কথা সুধি নাথাকিবি। তাই কেনেকুৱা তই জানই দেখোন। ঘৰ একেটাই, কিন্তু চৌ 2টা। মেনকা, তয়ো অকণমান সলনি হবি। অকল তাই গাত দুখ জাপি দি থাকিলেই নহ'ব নহয়। তয়ো যে আৰু বাইদেউ কি যে কথাবোৰ কৈ থাক। মই শাহু, মই আকৌ শাহুজনীয়ে বোৱাৰীজনীৰ কাৰণে সলনি হ'ব নোৱাৰোঁ নহয়। শাহু সদায় শাহুৱে হৈ থাকিব লাগে। মোৰ আকৌ তোলৈহে চিন্তা লাগিছে। তইহে যি আজলি, বোৱাৰীয়ে তোক নাকত ধৰি চাকত ঘূৰাই বুলিহে ভয় খাইছোঁ। বাৰু বাইদেউ, এইবোৰ কথা বাদ দে। তোৰ বোৱাৰীজনী ঘৰত আছেনে নাই? আছে আছে, নাথাকিনো ক'লৈ যাবগৈ। মাত দে আকৌ, মই নতুন বোৱাৰীক চাবলৈহে আহিছোঁ। বোৱাৰী, 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 শুনিছানে? চাওঁ এইফালে আহাচোন। মাহী আহিছে বুলি কোৱা আকৌ, তেতিয়াহে খৰধৰকৈ আহিব। মাহী আহিছে, ওলাই আহাচোন সোনকালে। আহিব ৰ, তাই কিবা কামত লাগি আছে চাগে। তই একেবাৰে ইমান ধুনীয়াকৈ তুমিকৈ মাতিছ। এনেকৈ নেমাতিবি, তই বুলি কবি। তুমিকৈ মাতিলে তাই মূৰত উঠিব। পিছত তোৰ সেই মোৰ দৰে একেই গতি হ'ব। ময়ো প্ৰথমতে কমখন মৰম কৰিছিলোঁ নে? বোৱাৰীক একেবাৰে তুমি বুলিহে কৈছিলোঁ। বোৱাৰী বুলি নকওঁৱে, মাজনী, মইনা, মুখত যিমান মৰমৰ মাত আহে সেই বুলিয়ে মাতিছিলোঁ। হ'ব দে, তয়ো যে আৰু কি কথাখন কৈ থাক নহয়। মা, মাতিছিলে নেকি? বোৱাৰী, মাতি আছিলোঁ আকৌ। এয়া মেনকা মাহী। তোমালোকৰ বিয়াত আহিব নোৱাৰিলে। তাই পৰি পেলা কঁকালখন ভাগি আছিলে।
এতিয়া তোমাক চাবলৈকে আহিছে। মায়ে আপোনাৰ কথা কৈয়ে থাকে মাহী। আপোনাৰ ফটো দেখিছোঁ, লগ পোৱাহে হোৱা নাই। আপোনালোকৰ ভালনে মাহী? আমাৰ ভালেই। পিছে তুমি দেখাই শুনাই ধুনীয়া, কিন্তু চুলিকেইডাল দেখোন বৰ চুটি। চুলিকেইডাল চাগে বান্ধিবই নোৱাৰা ন? এনেকৈ চুলি মেলিয়ে থাকা সদায়। তয়ো যে আৰু মেনকা, আহিয়ে তাই চুলিকেইডালৰ কথা ক'ব লাগেনে? তাই চুলিকেইডাল তেনেকুৱা চুটিয়ে, কি কৰিবি এতিয়া? মই আকৌ তাইক চুলিকেইডাল মেলি থাকিলেহে দেখিবলৈ ভাল পাওঁ। আমাৰ দিনৰ কথা বেলেগ আছিল দেচোন। ইমান ধুনীয়া চুলিবোৰ খোপা বান্ধিয়ে শেষ কৰি পেলালোঁ। বাৰু বোৱাৰী, মই দুদিনমান থকাকৈ আহিছোঁ নহয়। তোমাৰ লগত বাৰু পিছে পৰিও কথা পাতিম। এতিয়া যোৱা, খাওঁতে চাহ অকণমান কৰাগৈ। বাটডোখৰ আহোঁতে ডিঙি চিঙি শুকাই আহিছে। গৰম গৰম চাহ একাপ খাই দিলেহে ভাল লাগিব। হ'ব মাহী, মই আপোনালোকৰ কাৰণে চাহ কৰোঁগৈ। বাইদেউ, মই কিন্তু তোৰ মতি গতি বেছি ভাল দেখা নাই। বোৱাৰীক তই বহুত লাই দিছ। তাই মূৰৰ ওপৰত উঠিব, মই কৈ দিছোঁ, তই মনত ৰাখিবি কথাটো। বাৰু বাইদেউ, সেইবোৰ বাদ দে। মই তোক আৰু এটা কথা কওঁ, তই কিন্তু বেয়া নাপাবি, মই নিজৰ বুলিহে ক'ম। কি কথানো? তোৰ বোৱাৰীজনী কিন্তু ভবামতে ইমান সংস্কাৰী নহয়। তই কিয় তেনেকৈ ক'লি আকৌ? কিনো বেয়া দেখিলি? তই মোক মাহীদেউ বুলি চিনাকি কৰি দিছ, হয়নে? তাইতো আহি মোক সেৱা এটা কৰিব পাৰিলে হয়। মই তাতে তাই বিয়া হোৱাৰ পিছত আজি প্ৰথমবাৰ আহিছোঁ। তাই জানো মোক সেৱা এটা কৰিলে? তাই কেনেকৈ সংস্কাৰী বোৱাৰী হ'ল কচোন? কথাটো অৱশ্যে হয়। ময়ো খিয়ালেই নকৰিলোঁ কথাটোলৈ। মই জানো নহয়, তই আগৰ পৰাই অকৰা। কিছুমান কথা তই বুজিয়ে নাপাওঁ। চিন্তা নকৰিবি, এতিয়া মই আহিছোঁ নহয়, তোৰ ঘৰখন মই চব চিধি কৰিহে যাম। এতিয়া বল ভিতৰলৈ, মোক কাপোৰযোৰ সলাই ল'বলৈ দে। শাহু বোৱাৰী বৰ মিলন। চাম নহয় এয়া মিলন কেইদিনৰে থাকে। মই আহিছোঁ নহয়, তহঁতৰ এই মিলন মই কেনেকৈ ভাগি চিগি চুৰমাৰ কৰি দিওঁ চাবি। মই অশান্তিত থাকিম আৰু তহঁতক শান্তিত থাকিবলৈ দিম। এই মেনকাক তই চিনিয়ে পোৱা নাই। ভাত পানীকেইটা সোনকালেই বনাওঁ। মাহীয়ে বা আকৌ কিমান সময়ত ভাত খায়? গাঁৱৰ মানুহ সোনকালেই খাব চাগে, দেৰি হ'লে আকৌ অসুবিধাও পাব পাৰে। বোৱাৰী, ভাত বনাইছানে? মাহী, আপোনাৰ কাৰণে আজি সোনকালেই ভাতকেইটা বনাবলৈ ওলাইছোঁ। ভালেই কৰিছা দিয়া, আমাৰ আকৌ সোনকালে ভাত খোৱা অভ্যাস। আমি ৰাতি বেছি দেৰিলৈকে থাকিব নোৱাৰোঁ নহয়। পিছে আজি কি আনিলা, মাছ নে মাংস? ফ্ৰিজতে কালি অনা সৰু মাছ কেইটামান আছে, আৰু এই ওচৰতে ব্ৰইলাৰ কাটে যে, তাৰ পৰা ব্ৰইলাৰ মাংস অকণমান আনিলোঁ। আপুনি দেখোন জানেই, এখেত ঘৰত নাথাকে, আৰু আমাৰ এইখিনিত তেনেকৈ ভাল বস্তু পোৱা নাযায়। চাৰিআলিলৈ গ'লেহে পোৱা যায়। আপুনি অহা খবৰটো মই এখেতক দিছোঁ। আপুনি দুদিনমান থাকিম বুলি কৈছে যেতিয়া, তেওঁ অহাৰ পিছত ভালদৰে বজাৰ কৰি খুৱাব দিয়ক। বাৰু হ'ব দিয়া, নহ'লে মই আকৌ এই ব্ৰইলাৰ মাংসবোৰ খাই বেছি ভাল নাপাওঁ। খাচী মাংস হ'লে খাই ভাল পাওঁ। এতিয়া নাই যেতিয়া কি কৰিবা, সি আহিলেই খাচী মাংস আনিবলৈ ক'বা। ঠিক আছে মাহী, ক'ম বাৰু। দিয়া তুমি এতিয়া ৰন্ধা বঢ়াত লগা। মোৰ বৰ ঠাণ্ডা লাগিছে, বাহিৰতে ক'ৰবাত জুই একুৰা ধৰি পুৱাব পাওঁ নেকি চাওঁগৈ। যাওক মাহী, মই ভাত হ'লে আপোনালোকক মাত দিম। বাইদেউ, তইনো ৰুমৰ ভিতৰতে সোমাই কি কৰি আছ? কি কৰিবি আৰু, সন্ধিয়া সন্ধিয়া টিভিকে চাই থাকোঁ। দুজনী মানুহ, তাই ভাত বনোৱাত লাগে, মই টিভিকে চাওঁ সদায়। এই টিভিডাল বন্ধ কৰ, জুই একুৰা ধৰি জুই পুৱাবই আহ। ইমান ঠাণ্ডা পৰিছে, ঠাণ্ডাত জুই গুৰিত বহি থাকিব লাগেনে, নে তই টিভি গুৰিত বহি থাকিব লাগে? তোক ইমান দিনৰ মূৰত লগ পাইছোঁ, দুআষাৰ মনৰ কথাকে পাতোগৈ আহ জুইশালতে। ইয়াতে বহ, ইয়াতে কথা পাতিম। টিভিটো বাৰু বন্ধ কৰি থ'ম দে। জুই গুৰিত বহিলে কাপোৰ কানিবোৰ গোন্ধাব। ইমান ধুনীয়াকৈ জোতা মোজা গৰম কাপোৰ পিন্ধি আছ, আকৌ কিয় জুই পুৱাবগৈ লাগেনো? ঠাণ্ডা দিনত জুই গুৰিত বহি জুই পুৱাই থকা মজাই বেলেগ। তই কি বুজি পাবি, আহ মোৰ লগত। বল এনেকৈ জুই গুৰিত বহি থাকিলে গৰম চাহ একাপ খাব পালে ভাল লাগে ন বাইদেউ? খাবলৈ মন গৈছে যদি বনাই আনগৈ যা। বোৱাৰীয়ে ভাতত লাগিছে নহয়, তাইক আকৌ চাহ বনাবলৈ কৈ থাকিব নালাগে। নালাগে দে, নাখাওঁ। হেৰি নহয়, তোৰ ল'ৰাইও এতিয়া চাকৰি কৰে, তোৰ পেঞ্চনৰ টকা এতিয়া কি কৰ? কিনো কৰোঁ আকৌ, তাৰ হাততে দিওঁ। বিয়াখন পাতিছোঁ, এই ঘৰ দুৱাৰবোৰ বনাইছে, বহুত টকা খৰচ হৈছে। তাৰ দৰমহা টকাকেইটা লোনতেই কাটা যায়। মোৰ টকাকেইটাই যেনে তেনে ঘৰখন চলি আছোঁ। বাইদেউ, তোক আজলি পাই সিহঁতে ঠগাই আছে যেন পাইছোঁ। কিমান টকা দৰমহা পায়, চব টকাকেইটাৰ লোনতে কটা যায়। তাৰ টকাবোৰ সি জমা কৰিছে, আৰু তোৰখিনি খাই খাই নাইকিয়া কৰিছে। চাবি এদিন তাৰ যেতিয়া বহুত টকা হ'ব, তোক ইয়াতে এৰি থৈ সিহঁত দুটাই চহৰত থাকিবগৈ। নকৰে দে তেনেকুৱা, সি মোৰ এটাই ল'ৰা। মই যদি তাক ভাল কৰোঁ, সি মোক আকৌ কিয় বেয়া কৰিব? তই এতিয়াও বহুত কথা জানিবলৈ বাকী আছ। হ'ব দে, মই থকা কেইদিন বাৰু তোক শিকাই থৈ যাম। আৰু হেৰি নহয়, এটা কথা শুন, তই বোৱাৰীকতো চুইদাৰ পিন্ধিবলৈ দিছ। তাই চুইদাৰযোৰ পিন্ধি আছে দেখা নাই? এই নতুনকৈ বোৱাৰী হৈ আহিছে, চুইদাৰযোৰ পিন্ধি থাকোঁতে কেনেকুৱা লাগিছে বাৰু কচোন? দিনত নিপিন্ধে নহয়, ৰাতিহে পিন্ধিছে। এই ৰাতি কোনো নাহে আমাৰ ঘৰলৈ। তাই চাদৰ মেখেলা শাৰী এইবোৰ পিন্ধি ভাত বনাই থাকিবলৈ বৰ কষ্ট হয়, সেইকাৰণে চুইদাৰযোৰ পিন্ধিবলৈ দিছোঁ। একো নহয় দে, আজিকালি বোৱাৰীবোৰে পিন্ধেই আৰু। তই কিন্তু তাইক বেছি আখৈ দি ভাল কাম কৰা নাই দেই, মই কৈ দিছোঁ হ'লে তোক। হেৰি নহয়, আৰু এটা কথা, তই তাইক গেছত কিয় ভাত বনাবলৈ দিছ? এই ঠাণ্ডা দিনত জুইকুৰা জ্বলি আছে, ইমানবোৰ খৰি আছে, জুইতে জানো ভাতকেইটা বনাবলৈ নোৱাৰে? আৰু এনেও প্ৰেছাৰ কুকাৰত বনোৱা ভাত খোৱাটো তোৰ কাৰণেই বেয়া। আমি হৈছোঁ ঘৰখনৰ দুজনী মানুহ ভাতকেইটাকেনো আকৌ জুই জ্বলাই ভাত বনাই থাকিবনে? গেছতে বনাই দে। তাতে আকৌ আজিকালি ছোৱালী ঘৰত আলাসতে ডাঙৰ হৈ আহিছে, মাকৰ ওপৰত খাই অহা ছোৱালী, তথাপিও যে ভাতকেইটা টাইমে টাইমে বনাই মোক খুৱাইছে, এয়াই বহুত। পিছতে ভাত তৰকাৰী বনাব জানে নে নাজানে?
জানে বৰ ধুনীয়াকৈ বনাবলৈ জানে মাংসৰ তৰকাৰী যে সোৱাদেই বেলেগ আয়ো এইজনী কেতিয়ালৈকে একো কথাতে হৰুৱাব পৰা নাই খালি বোৱাৰীকৰ গুণ গান ভাত তৰকাৰীও বোলে ভালকৈ বনাবলৈ জানে এই মোতকৈ দেখোন ভাল বোৱাৰী পালে মইহে মোৰ বোৱাৰীজনী বেয়া পালোঁ ইহঁতৰ শাহু বোৱাৰী ইমান মিল মই থকা কেইদিনতে ইহঁতক জ্বলাই থৈ যাব লাগিব কি ভাবি আছনো নাই মোৰ বোৱাৰীজনীৰ কথা ভাবিছোঁ তাইও আগতে বৰ ধুনীয়াকৈ ভাত তৰকাৰী আনিবলৈ জানে একেলগে থাকোঁতে তাইহে বনাইছিল তাইৰ হাততো বৰ সোৱাদ আছে দেই পিছে তোৰ এটা কথা ভাল হ'ল যেনিবা তোৰ বোৱাৰীয়ে ঘৰ ঘৰে সম্পত্তি আনিছে আমাৰ সেই লটঙীজনীয়ে একো এপদ অনা নাই এতিয়ালৈকে যিবোৰ বস্তু ব্যৱহাৰ কৰি আছে চব মোৰ বস্তু দে তয়ো অলপ এৰা ধৰা কৰিবি এজনীয়ে বোৱাৰী তাইৰ লগতে মিলি নাথাকিলে কি হ'ব আকৌ তোৰ কিবা এটা বিপদ আপদ হ'লে তাইহে চাব লাগিব নেচাই দেই আজিকালি বোৱাৰীয়ে কেতিয়াও নাচায় তই এইবোৰ মিছা আশা নকৰিবি দেচোন বাৰু কি হয় দেখা যাব আগে নিজে ভাল হৈ থাকোচোন বৰ ভোক লাগিছে বোৱাৰী ভাত হৈছেনে নাই জানো হৈছেগৈ চাগে তই অহাৰ কাৰণে আজি তাই সোনকালেও বনাইছে নহয় মা ভাত দিছোঁ আহক মাহী আপুনিও আহক ভাত বাঢ়িলে নেকি বোৱাৰী মাহী ভাত বাঢ়িলোঁ আহক ব'লা বৰ ভোক লাগিছে গৰমে গৰমে খাওঁগৈ ঠাণ্ডা দিনৰ কথা পটককৈ ঠাণ্ডা পৰি যাব বাইদেউ আজি বহুত দিনৰ মূৰত তোৰ লগত একেলগে বহি তৃপ্তিৰে এসাঁজ খালোঁ তাকেই ভাল লাগিছে আকৌ ন বৰ ভাল লাগিছে ছাগলী মাংস অকণমান খাবলৈ মন গৈ আছে আনিবি আকৌ দেই মই থাকোঁতে এইকেইদিনতে হ'ব দে বাৰু আনিম এতিয়া শুই থাকোঁগৈ ব'ল ভাত খোৱাৰ পিছত বৰ ভাগৰ লাগে ৰৈ থাকিবলৈ মন নাযায় ব'ল শুই থাকোঁ ব'ল